আজি আমি পাতিম এনেকুৱা কেইটামান পানীয়ৰ বিষয়ে মৰ্নিং ড্ৰিংকৰ বিষয়ে যিকেইটা মই নিজৰ খাদ্য তালিকাটো অন্তৰ্ভুক্ত কৰোঁ আৰু লগতে মই যাক যাক কৈছোঁ সকলোৱে ইয়াৰ পৰা সুফল পাইছে। একো কষ্টকৰ বা একো ইমান তেনেকুৱা ফেন্সি আইটেম নহয় বা খুব কষ্টলি মানে খুব খৰচী বস্তু নহয়। আমাৰ ঘৰতে পোৱা একেবাৰে সাধাৰণ কেইটামান বস্তুৰ কথা আজি মই ক'ব বিচাৰিছোঁ, যিকেইটা আপোনালোকৰ খাদ্যৰ তালিকাত আপোনালোকৰ জীৱন যাত্ৰাত যদি আপোনালোকে সংলগ্ন কৰে তেতিয়াহ'লে আপোনালোকৰ যি ৱেইট লছ যাত্ৰা যিটো জাৰ্নি আপোনালোকে আৰম্ভ কৰিছে সেইখিনি খুব সুচাৰুৰূপে পাৰ হ'ব। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। মই সদায় ৰাতিপুৱা 5বিধ মানে সদায় একেলগে নহয় মানে ভাগকৈ এদিন এৰি এদিন 5বিধ মই পানীয় খাওঁ আৰু সেই 5বিধ পানীয় ৰাতিপুৱাৰ মৰ্নিং ড্ৰিংক কি মই সেইকেইটা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰত্যেকৰে নিজৰ এটা সুকীয়া বৈশিষ্ট্য আছে আৰু সুকীয়া এটা কাম আছে আৰু চবতকৈ ডাঙৰ কথা যে প্ৰত্যেকটোৱে আপোনাৰ শৰীৰটো ডিটক্স কৰিব। আপোনাৰ শৰীৰৰ ভিতৰত থকা যিবোৰ টক্সিনছ, যিবোৰ দূষিত পদাৰ্থ সেইবোৰ নিগ্ৰত হ'ব, সেইবোৰ বাহিৰ কৰিবলৈ সহায় কৰিব। আৰু মই নিজেও এইকেইটা ব্যৱহাৰ কৰোঁ, সেইবাবে আপোনালোকক ক'ব বিচাৰিছোঁ। চবতকৈ ডাঙৰ কথা এটা কৈ থওঁ যে গোটেইখিনি আকৌ একেলগে নাখাব। প্ৰত্যেক দিনাখনে এটাকেহে খাব। মানে বহুতে গোটেইবোৰ মিলাই পেলাই খায়, কিন্তু তেতিয়া মানে আচলতে কাৰোৰে ফলটো ভালকৈ নাপায়। কোনোটো বিধৰ বস্তুৰে ফল যিটো সেই ফলটো ভালকৈ নাপায়। গতিকে যে এটাকৈ খাব। প্ৰথমতে মই ক'ব বিচাৰোঁ যে আমাৰ সদায় কৈ থকা হয় যে নেমু খালে খুব ভাল, নেমুৱে ফেট কাটে, নেমুৱে ভিটামিন চি পায় নেমুৰ পৰা। গতিকে একদম সাধাৰণ ৰাতিপুৱা শুই উঠিয়ে এগিলাচ অকণমান কুহুমীয়া পানীত এফাল নেমু চেপি পেলাই তাত যদি কোনোবাই মন কৰে তাত অকণমান মৌ মিলাই লওক, যদি কোনোবাই মন কৰে তাত অকণমান আপোনাৰ পুদিনা পাত মিলাই লওক, লৈ পেলাই সেইখিনি খাওঁ। মই তেনেকৈও খাওঁ। মই পিছে একো নিদিওঁ, মই অকল নেমু টেঙা চেপোঁ আৰু অকণমান কুহুমীয়া পানীত নেমু টেঙা চেপি খাওঁ। প্ৰথম ড্ৰিংক এইটো এটা খুব ভাল ফেট কাটাৰ আৰু মৰ্নিং ড্ৰিংক হিচাপে ই খালে আপোনাৰ বডি চাফা, শৰীৰৰ ভিতৰটো চাফা হ'ব, লগতে আপোনাক ডিটক্স কৰিব। এইটো হৈছে প্ৰথম ড্ৰিংকছ, মৰ্নিং ড্ৰিংকছ। 2 নম্বৰটো সেইটো হৈছে যে আমাৰ ঘৰতে থাকে, সদায় পায়ে থাকোঁ, সেইটো হৈছে তুলসী। 4টা বা 5টা পাত তুলসী আগদিনাখন ৰাতি আপুনি এগিলাচ পানীত তিয়াই থৈ দিয়ক। পাছদিনাখন সেইটো কোনোবাই যদি ঠাণ্ডা খাবলৈ মন নকৰে অকণমান গৰম কৰি ল'ব পাৰে, লৈ পেলাই সেইখিনি খাওক। তুলসী হৈছে আপোনাৰ ইমিউনিটি ষ্ট্ৰং কৰা এটা খুব সাংঘাতিক ধৰণৰ এটা বৰ শক্তিশালী এটা বস্তু। তুলসীয়ে সদায় আপোনাক ইমিউনিটি বঢ়ায়। আৰু এইটো সময়ত চবৰে জ্বৰ, কাহ, চৰ্দি এনেকুৱা ধৰণৰ হৈছে, ঠিক ঠাণ্ডা গৈ গৰম আহিবলৈ লৈছে আৰু এইখিনি সময়ত আমাৰ অকণমান ফেনখনো কোনোবাই চলাইছে, যাৰ ফলত আমাৰ অকণমান চৰ্দি, কাহ এনেকুৱা ধৰণৰ হৈছে। আৰু সেইবিলাকৰ কাৰণেও তুলসীটো খুবেই ভাল। গতিকে ৰাতি তুলসী তিয়াই থৈ দিয়ক, 4-5টা পাত এগিলাচ পানীত তিয়াই থৈ দিয়ক, ৰাতিপুৱা সেইখিনি অকণমান গৰম কৰি পেলাই সেইখিনি খাওক আৰু তুলসী পাতকেইটাও চুবাই খাই দিব। এইটো হৈছে 2 নম্বৰ ড্ৰিংক। 3 নম্বৰ ড্ৰিংকটো হৈছে আমাৰ পাকঘৰতে পোৱা বস্তু, সেইটো হৈছে চফ। এগিলাচ পানীত ৰাতি আপুনি চাহ চামুচেৰে 1 চামুচ চফ তিয়াই থওক, সেইখিনি ৰাতিপুৱা ধুনীয়াকৈ গৰম কৰক, উতলাই পেলাই চেকি পেলাইও খাব পাৰে, নাইবা সেইখিনি নিজেও চুবাইও খাব পাৰে। কাৰণ চফটো ইমান খাবলৈ বেয়া বস্তু নহয়, গতিকে চুবাই খোৱাটো একো প্ৰব্লেম নহয়, কাৰো অসুবিধা নাপায়। গতিকে চুবাইও খাই দিব পাৰে। গতিকে চফে কি কৰে, আপোনাৰ যিমান ব্লটিং থাকে, আপোনাৰ পেটটো ফুলা নিচিনা লাগি থাকিব, গেছ হ'ব, কিবা হ'ব, এই গোটেই এই যিটো ব্লটিঙৰ যিটো অশান্তি, এই অশান্তিটো নোহোৱা কৰে। যি আপুনি খাব সোনকালে ধুনীয়াকৈ চাফা হৈ যাব, হজম হৈ যাব। গতিকে আপোনাৰ ব্লটিঙৰ যেতিয়া সমস্যা নহয়, তেতিয়াই আপোনাৰ খাদ্য খুব ভালকৈ হজম হ'ব। গতিকে এইটো হৈছে 3 নম্বৰ পানীয়। 4 নম্বৰটো হৈছে, মই আগতেও আপোনালোকক কৈছোঁ যে সেইটো হৈছে জিৰা। 1 চামুচ চাহ চামুচেৰে 1 চামুচ জিৰা আপোনালোকে এগিলাচ পানীত ৰাতি তিয়াই থওক, ৰাতিপুৱা সেইখিনি খুব ভালকৈ উতলাই পেলাই যেতিয়া আধা কাপ হ'ব পানী, তেতিয়া সেইটো চাহৰ নিচিনাকৈ গৰমে খাওক। জিৰা গোন্ধটো বৰ ধুনীয়া, গতিকে খাবলৈ একো বেয়া বস্তু নহয়। আৰু যদি কোনোবাই ভাবে যে জিৰাটো মই চুবাই খাই দিওঁ, তেনেহ'লে খাই দিব পাৰে। আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ পেটটো চাফা হ'ব আৰু আপোনাৰ হজম যিটো প্ৰক্ৰিয়া, সেই হজম প্ৰক্ৰিয়াটো উন্নত কৰি পেলাব।
আৰু খাদ্যৰ হজম প্ৰক্ৰিয়াটো ঠিক হ'লে খাদ্য ধুনীয়াকৈ ডাইজেষ্ট হ'ব, ধুনীয়াকৈ হজম হ'ব আৰু আপোনাৰ যিটো ৱেইট লছ জাৰ্ণি সেইটো খুব ধুনীয়াকৈ হৈ যাব। গতিকে এই গোটেই বস্তুখিনি আপোনালোকে খালী পেটত খাব, খালী ৰাতিপুৱা শুই উঠিয়ে। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ পিছতে মানে এইকেইটা খাব লাগে। আৰু 5 নম্বৰটো হৈছে, সেইটো একেবাৰে খুবেই উজু আমাৰ ঘৰতে পায়, সেইটো হৈছে আজৱাইন। আজৱাইনটোক অসমীয়াত জনিগুটি বুলিও কয়। আজৱাইন আজিকালি বজাৰত য'তে ত'তে আপোনালোকে আজৱাইন পায়। গতিকে আজৱাইন চাহ চামুচেৰে এচামুচ আজৱাইন এগিলাচ পানীত ৰাতি তিয়াই থওক, ৰাতিপুৱা সেই একেই ধৰণে তাক উতলাওক খুব ভালকৈ, উতলাই পেলাই আধা কাপ কৰি সেই আধা কাপ পানী চাহৰ নিচিনাকৈ খাওক। মনত ৰাখিব, আজৱাইনে আপোনাৰ যিমান মানে হজমৰ যিমান অশান্তি আছে চব নোহোৱা কৰিব। খানা এক ঝটকাত মানে তুলিকিতে আপোনাৰ যি খাব হজম হৈ যাব। গতিকে হজম যেতিয়া ভালকৈ হ'ব, ৱেইট লছো খুব ধুনীয়াকৈ ভালকৈ হ'ব। গতিকে এই 5টা মৰ্ণিং ড্ৰিংক মানে ৰাতিপুৱাৰ পানীয়, মই আশা কৰিছোঁ যে এইকেইটা পানীয়ই আপোনালোকৰ যিখন খাদ্যৰ তালিকাত যদি সংযোগ কৰে, তেনেহ'লে খুব সুন্দৰকৈ আপোনালোকৰ ৱেইট লছ জাৰ্ণি হ'ব। মই আশা কৰোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট উপকাৰী হ'ব, আপোনালোকক সহায় কৰিব, আপোনালোকৰ যি ৱেইট লছ যি জাৰ্ণি, সেই যাত্ৰাত অকণমান হ'লেও সহায় কৰিব। গতিকে মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।